আজিটো নুধু ধৰিব পাৰিছেনে আপোনালোকে এইখিনিয়ে বস্তু আৰু ইয়াত ষ্টাইলত হেল্ল' এভৰিৱান লাইফ উইথ দীপশিখালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ব্লগলৈ আজি ৰ'দ একেবাৰে নাই একদম খুব ঠাণ্ডা আজি কুঁৱলীও ঠিক পৰা নাই কিন্তু ৰাতিপুৱা মানে মই 5টামান বজাতে সাৰ পাইছিলোঁ কিন্তু 5টামান বজাত সাৰ পালে কি একদম পূৰা বৰষুণটো দি দিলে সেয়ে মই আকৌ শুই দিলোঁ নহয় শুই প্ৰায় 7টামানে বাজিলে তাৰমানে টোপনি যোৱা নাছিলোঁ আৰু ফোনটো চাই আছিলোঁ বাছ আহিছে টোপনি যোৱা নাছিলোঁ এনেই বিচনাতে শুই আছিলোঁ ফোনটো চাই আছিলোঁ সেই তাকে 7টামানে বাজিলে উঠোঁতে আৰু আজি মূৰত একদম তেল লগাই থৈছোঁ আজি লগোৱা নহয় পিছে দেই কালি লগোৱা আছিলে আজি মই ধুম বুলি ভাবিছিলোঁ কিন্তু মানে তেলখিনি আৰু অলপ শুকাবলৈ দিছোঁ নাৰিকল তেল লগাইছোঁ আৰু কাইলৈ মানে ধুই দিম বুলি ভাবিছোঁ আৰু আজিতো ৰ'দ নায়েই আজি ধুম বুলি ভাবিছিলোঁ কিন্তু আজিতো নুধুওঁ আৰু অকণমান শুকাওক তাৰপিছতে কাইলৈ ধুম ৰাতিপুৱা এতিয়া 8টা বাজিলে কিন্তু দেই মই গা পা ধুই মেলি আহোঁতে ঘৰৰ কাম একো কৰাই নাই কৰিবলৈ এতিয়া আৰম্ভ কৰিমহে এতিয়া দোকানৰ পৰা আহোঁগৈ কিবা কিবি লৈ আহোঁ কিবা কিবি মানে সৰু সুৰা কিবা কিবি আৰু আজি মানে ফ্ৰাইড ৰাইচৰ ডিছ এটা বনাম বুলি ভাবিছোঁ একদম ইজি ৰেচিপি হয় ৰেচিপি ভিডিঅ'য়ে যাব এইটো এটা আজি ইমানেই বতৰ বেয়া খুব ঠাণ্ডা পৰিছে স্কুলখনৰ কাষেদি আহিছোঁ মানে আমাৰ ইফালেদি যাব পাৰি কিন্তু এইফালেদি মানে আমাৰ শ্বৰ্টকাট হয় কাৰণ ঘৰৰ ওচৰেদি এনেকৈ যাব পাৰি এইটো পিছে ৰাস্তা নহয় কিন্তু আমি মানুহে নিজে বনাই লোৱা ৰাস্তা হয় আচলতে স্কুললৈ এতিয়া ষ্টুডেণ্ট আহিব আৰু আজিকালিতো ক্লাছবিলাক দেৰিকৈ আৰম্ভ কৰিছে মানে আপোনাৰ 8:30 9:30 পৰা আৰম্ভ কৰিছে বোলে তেল লগাই দিলোঁ একদম পূৰা চিপচিপা লাগিছে পূৰা আজি ইমান ঠাণ্ডা মই ৰাতিপুৱা যেতিয়া বৰষুণ দিছে এইকেইদিনটো বৰষুণ দিয়াই নাছিলে মানে ৰাতিপুৱা বৰষুণ দিওঁতে ভাবিছোঁ আজিতো চুলি নুধুওঁ প্ৰথমতে আকৌ ভাবিলোঁ চুলি ধুম বুলি তাৰপিছতে আকৌ ভাবিলোঁ যে নাই চুলি নুধুওঁ আজি নুধুওঁ কাইলৈ ধুম ৰ'দটো দিয়া হ'লে ভাল লাগিলেহেঁতেন কিন্তু ৰ'দটো মানে আচলতে ঠাণ্ডাটো যাব হৈছে সেইকাৰণে নেকি ঠাণ্ডাটো যাব হোৱাৰ কাৰণে এতিয়া বৰষুণটো দি দিছে হপায় এইকেইদিনটো খুব ঠাণ্ডা পৰিব আজি ইমান বেছি ঠাণ্ডা পৰা নাই কিন্তু দেই মানে আগৰ কেইদিন যেনেকৈ হিম পৰিছিলে খুব ঠাণ্ডা হৈছিলে মাঘ বিহুৰ ওচৰত যে এতিয়া প্ৰায় গৈছে সৰস্বতী পূজাও গ'ল যে সেইকাৰণে তাৰপিছততো ঠাণ্ডাটো গুচিয়ে যায় বাৰু সেইফালে পথাৰখন সেইটো আমাৰ ঘৰটো ধৰিব পাৰিছেনে আপোনালোকে এয়া বজাৰ কৰিলোঁ কিবা কিবি ঘৰৰ বজাৰ এতিয়া ৰ'দটো দিছে অথনিবা দিয়া নাছিলে কিন্তু এতিয়া দিছে হিমটো অকণমান কমিছে আৰু দোকানত গৈ দেখাবলৈ নহ'ল মানে কেতিয়াবা বেয়াও পাব পাৰে সেইটো কাৰণে বেয়া নাপায় বাৰু তেওঁলোকে কিন্তু গৈ দেখাব নহ'ল আৰু আজি মই দোকানত গৈ আচলতে বজাৰ চজাৰ কৰিলে মেলিলে এনেকৈ দেখাবলৈ অকণমান টান পাওঁ বেয়া লাগে কাৰণ কোনোবাই বেয়াও পাব পাৰে কোনোবাই ভালো পাব পাৰে সেইটো কাৰণে বজাৰ আজি মায়ে তাকে কৈছে প্ৰথমতে ক'লে ৰুটি খাওঁ বুলি ক'লে দেই তাৰপিছতে মই ক'লোঁ যে ৰুটি বনাম লগত কি খাবা তাৰপৰা চব্জি তব্জি কিবা কিবি আছিলে হ'লেও ব্ৰকলি এনেকৈ নাছিলে মানে ব্ৰকলি বিলাহী এনেকৈ নাছিলে তাৰপিছতে মই ক'লোঁ বোলো তাৰপৰা ক'লোঁ ফ্ৰাইড ৰাইচ খাম বোলো আজি ফ্ৰাইড ৰাইচ খাওঁ সদায় ৰুটি ভাত এনেকৈ খোৱা হয় আজি বোলো ফ্ৰাইড ৰাইচ বনাম ফ্ৰাইড ৰাইচ খাবা সেয়ে বিলাহী লৈ আহিলোঁ ফ্ৰাইড ৰাইচত দিবলৈ ফ্ৰাইড ৰাইচত দিওঁ নে নিদিওঁ চাই লওঁ দিব পাৰোঁ নিদিব পাৰোঁ মেইনকৈ মোৰ ওলাই যোৱা কথা আছিলে মানে বজাৰত বস্তু দুটামান আনিবলগীয়া আছিলে কাম দুটামান আছিলে সেইটো কাৰণে ওলাই যোৱা কথা আছিলে কিন্তু ৰাতিপুৱা বৰষুণটো দি দিলত মইতো ওলাই নাযাওঁ বুলি ভাবিছোঁ নহ'লে ওলাই গ'লোহেঁতেন মানে আজি ওলাই যোৱাই প্লেন কৰিছিলোঁ যে কিন্তু
বৰষুণ জাগে দিগদাৰ কৰিলে। আৰু মই চুলি ধোৱা নাই, ওলাই যাবলৈ হ'লে মানে চুলি ধুই যাব লাগিব ওলাই যাবলৈ হ'লে, সেইটো কাৰণে। আৰু তেলখিনি দুদিনমান থাকক বুলিয়ে ভাবিছোঁ, মানে দুদিনমান মানে কাইলৈ পিছবেলামানকৈ ধুই দিম। তেলটোতো যিমান দেৰি থাকে সিমানে ভাল। মোৰ মানে মাজতে ইমানে চুলি সৰিছিলে, ড্ৰাই হৈ যোৱা কাৰণে নেকি চাগে, অলপ উফি হ'ব ধৰিছিলে। তাৰপিছতে আকৌ তেলটো লগোৱা মানে ৰখি গ'ল, মই ইফালে সিফালে গৈ থকা হ'লোঁ যে তেলটো লগোৱাটো ৰখি গ'ল মানে। তাৰপিছত নাই, ঘৰত আহি কালি লগালগ তেল লগাই দিছোঁ। আপোনালোকৰ লগত কথা পাতি থাকোঁতে ঘৰে পালোহি। মাটিখিনিও ভাল যে মাটিখিনিও পেলাই ল'লোঁ, নহ'লে থাকিয়ে গ'লহেঁতেন। কালি মাটি পেলাই আছিলে, আজি চাগে মাটি পেলাব পৰা নাই, য'ত য'ত পেলাই আছে। আকৌ JCB এইখিনি ঠিক কৰিব লাগিব বাৰু, সেইটো এটা কাম আছে। দোকানৰ পৰা আহিয়ে মাৰ লগত অলপ দেৰি লেকচাৰ দি মেলি তাৰপিছতে এয়া মই পাকঘৰলৈ আহিছোঁ। হ'লেও ইয়াতো মানে মাৰ লগত কথা পাতি মই এইবিলাক কাম কিছুমান কৰি আছিলোঁ, মানে ফ্ৰাইড ৰাইচ বনাবলৈ বুলি। তাৰ কাৰণে বস্তুখিনি কাটি কুটি আছিলোঁ, লেকচাৰ দি কাম কৰি আছোঁ পূৰা। মই এতিয়া বস্তুখিনি কাটি আছোঁ, বনাবলৈ ল'ম যিহেতু। আপোনালোকক যেতিয়া মই বনাম তেতিয়া দেখাম, মানে এতিয়া দেখামেই আৰু। বস্তুখিনিতে কাটোতে অকণমান টাইম লাগে যে, সেয়ে কাটি লৈছোঁ অলপ। মাৰ লগত অলপ দেৰি বহি লেকচাৰ দি ল'লোঁ পূৰা। তাৰপিছতে অকণমান চেৱৈ বনাইছিলোঁ, সেয়াই বনাই মেলি চাহৰ লগত খালোঁ। তাৰপিছত আৰু তিলপিঠা আছিলে, মাহীয়ে দি পঠাইছিলে। সেইদিনা গৈছিলোঁ, মানে তেতিয়া গৈছিলোঁ যে, তেতিয়া আহোঁতে মাহীয়ে তিলপিঠা দি পঠাইছিলে। সেয়াই তিলপিঠাই, তাৰপিছতে আপোনাৰ চেৱৈয়ে এনেকৈ চাহ খালোঁ, লাল চাহ খালোঁ আজি। মাৰ লগত লেকচাৰ দিওঁতে কেতিয়া মানে 1 ঘণ্টা পাৰ হ'ল গমেই নাপালোঁ। আপোনালোকৰ হয় নাই বাৰু ক'বচোন, মানে ঘৰত মাৰ লগত এনেকৈ কথা পাতোতে মাৰ লগত বা যাৰ লগতে হওক, যাৰ লগত মন মিলে এনেকৈ কথা পাতোতে বহুত টাইম গুচি যায় ন। মোৰ কিন্তু মাৰ লগত এনেকুৱা হয়, বাকীবোৰ কাম থাকি যায়। মানে বেছি কথা পাতিলে কি হয়, মানুহৰ বাকীবোৰ কাম থাকি যায়। আৰু মোৰ সেই একেই, সেনেকুৱাই হয়, বেছি কথা পাতিলে মানে থাকি যায়। মই এতিয়া আপোনালোকক দেখাম কি মই ব্যৱহাৰ কৰিম, কি ল'ম মই ফ্ৰাইড ৰাইচ বনাবলৈ। আহক আপোনালোকক দেখাই আছোঁ। প্ৰথমতেতো এইখিনি কাটি লৈছোঁ, মই চব বেলেগকৈ কাটি লৈছোঁ, কাৰণ বেলেগ সময়ত দিব লাগিব। পিঁয়াজ এফালে লৈছোঁ 2টা, তাৰপিছতে লৈছোঁ নহৰু 4-5 ফুটামান লৈছোঁ। নহৰু আপোনালোকে যিমান দিওঁ বুলি ক'লে দিব পাৰে। আৰু গাজৰটো একদম সৰু চাইজত কাটিছোঁ। বিলাহী যিমানটো চাইজত কাটিছোঁ, গাজৰো সিমানটো চাইজতে কাটিছোঁ। তেতিয়া মানে কি হয়, বিলাহীটো গাজৰতকৈ বেছি সোনকালে সিজে, সেইকাৰণে গাজৰটো তেনেকৈ কটা হয়। সেয়া লৈছোঁ ধনিয়া, নহৰু কেইফুটামান গুচাই লৈছোঁ। তাৰপিছতে জলকীয়া 2টা দিছোঁ, সৰু অলপ পুৰে তাৰমানে। তাৰপিছতে এয়া হৈছে গাজৰ অলপ সৰহকৈ লৈছোঁ। তাৰপিছতে এইফালে লৈছোঁ পিঁয়াজ 2টা, তাৰপিছতে মটৰ 2টামান আৰু বিলাহী 1টা, নিমখ, গোটা জিৰা। তাৰপিছতে এয়া লৈছোঁ ব্লেক পেপাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ। এইবিলাক পিছে বেছি নিদিওঁ, অলপহে দিম। এইফালে লৈছোঁ টমেট' চচ আৰু চয়া চচো বেছি নিদিওঁ, কমকৈ দিম। আৰু এইফালে ডিম 2টা, আৰু এইটো হৈছে ভাত। আপোনালোকক আকৌ দূৰৰ পৰা দেখাই দিছোঁ, যদি কোনোবাই বুজি নাই পোৱা। এইখিনিয়ে বস্তু, আৰু ইয়াতকৈ এটা বস্তু মই বেছি নলওঁ, এইখিনিয়ে। ডিমটো আগতে ফ্ৰাই কৰি ল'ব লাগিব, সেইকাৰণে মই ল'ম এইখনতে মই ফ্ৰাই কৰিম। কাৰণ ডাঙৰ কেৰাহীখন আকৌ মই ডিমটো তাত নিদিওঁ, আৰু সেইটো কাৰণে এইখনতে বনাম। মই ডিম 2টাহে, সেইটো কাৰণে। ডিমটোৰ কাৰণে মই ডাঙৰ কেৰাহীখন নাই লোৱা, কাৰণ আকৌ ডিমটো ডাঙৰ কেৰাহীখনত বনাম, আকৌ ডিমটো উলিয়াম। সেইকাৰণে মই মানে এইখন কেৰাহীতে লৈছোঁ। সৰু কেৰাহী যে এইখন, মই বনাই বৰ ভাল পাওঁ। ইয়াত পিছে আপোনালোকে জালুক ব্যৱহাৰ কৰিব দেই, তেতিয়া মানে সেইটো এটা টেষ্ট আহে, ধুনীয়া টেষ্ট আহে। অলপ জ্বলা হয় যে, সেইটো কাৰণে। আপোনালোকে অৱশ্যে ডিম অকল 2টা ল'ব বুলি কথা নাই, আপোনালোকে 3টাও ল'ব পাৰে, 4টালৈকেও ল'ব পাৰে। কিন্তু আপোনালোকে ভাত কিমানখিনি লয় সেইটোৰ ওপৰত ডিপেণ্ড কৰে বাৰু। এতিয়া মই প্ৰথমতে জিৰা দি দিছোঁ, জিৰাত আপোনালোকে আজৱাইনো দিব পাৰে। আৰু পিঁয়াজখিনি যে দিছোঁ, পিঁয়াজখিনি গোটেইখিনি দি দিছোঁ। এইখিনি পিছে মই বেছি দেৰি নেভাজোঁ দেই, অকণমানহে ভাজিম, বেছি ৰঙা হ'ব নিদিওঁ। তাৰপিছতে লগালগ বিলাহীখিনি দি দিছোঁ। বিলাহীখিনিও গলি যাব বাৰু নিজে, কিন্তু লগতে আপোনালোকে মটৰটো একদম দিয়ে দিব। মটৰটো মানে অলপ সিজিবলৈ টাইম লাগে যে, ইয়াত পিছে বেছি নিসিজিলেও হয়, কিন্তু মটৰটো অকণমান সিজিলে ভাল লাগে। আৰু আপোনালোকে কিছুমানে বইল কৰিও দিয়ে পিছে, কিন্তু মই বইল কৰি দি খাই ভাল নাপাওঁ তাৰমানে। আৰু ইয়াতে আপোনালোকে নিমখটো দি দিলে সোনকালে গলিব।
তাৰপিছতে মই ইয়াতে মছলাও দি দিছোঁ, লগতে জিৰা ধনিয়া যি মছলা আপোনালোকে দিওঁ বুলি কৰে দিব পাৰে, ৰেড চিলিও দিব পাৰে, কিন্তু মই ৰেড চিলি দিয়া নাই বাৰু। পেকেজিং মছলাটো মই ইয়াত যিমান আপোনালোকে দিয়া দেখিলে সিমানখিনিয়ে দিছোঁ আৰু ক'তো মই নিদিওঁ, অকল জালুকটোহে ব্যৱহাৰ কৰিম পিছত, কিন্তু ইয়াত মই যিমানখিনি জিৰা ধনিয়া পাউডাৰ দিলোঁ সিমানখিনি আৰু। বিলাহীখিনি অকণমান গলোতেই মই এইফালে দি দিলোঁ কেৰট, মানে গাজৰখিনি দি দিলোঁ, কাৰণ বিলাহীখিনি বেছি আপোনালোকে সিজিব নিদিব, একেবাৰে গলাই নিদিব, নহ'লে মানে বেয়া লাগে খাবলৈ। তাৰপিছতে গাজৰটো অকণমান যে সিজিলে সেয়েহে লগালগ মই ভাতখিনি দি দিলোঁ আৰু ইয়াতে লগতে দি দিছোঁ মই নিমখ আৰু জালুক অকণমান। জালুক আপোনালোকে যিমান দিওঁ বুলি ক'লে পাৰে দেই। আৰু মই যে জলকীয়া দিছিলোঁ, সেই জলকীয়াও আপোনালোকে 3-4টা লওঁ বুলি ক'লেও পাৰে, মই পিছে অকল 2টাহে লৈছিলোঁ। আৰু লগতে দি দিলোঁ মই এইফালে চয়া চচ আৰু টমেট' চচ। অলপমান ফ্ৰাই কৰিয়ে তাৰপিছতে আন্দাখিনি দি দিছোঁ, এইখিনিয়ে দি এতিয়া ভাজি দিম। প্ৰায় হৈয়ে গ'ল আৰু। আপোনালোকে পিছে ইয়াত ভিনেগাৰ দিওঁ বুলি ক'লেও পাৰে দেই, নহ'লে নেমুৰ ৰস, মই পিছে দিয়া নাই, আপোনালোকৰ কথা আপোনালোকে দিয়ে নে নিদিয়ে, এইটো টোটেলি অপশ্যনেল হয়, সেইকাৰণে মই ইয়াত দিয়া দেখুওৱা নাই। কিন্তু এতিয়া এইকেইটা যিকেইটা ইনগ্ৰিডিয়েণ্টছ দিছোঁ এইকেইটা কিন্তু আপোনালোকে দিবই দেই, তেতিয়াহে খাই বেছি ভাল লাগে। ধনিয়াখিনি একদম লাষ্টত দিছোঁ গাৰ্নিচিঙৰ কাৰণে আৰু। এয়া মোৰ হৈয়ে গ'ল। মোৰ পিছে বনাওঁতে বেছি দেৰি লগাই নাই, একদম মোৰ খুব বেছি 10 মিনিট বা 9 মিনিট লাগিছে, তাতকৈ বেছি দেৰি লগা নাই, কাৰণ ইমান সিজিবলগীয়া নহয় যে সেইকাৰণে। আৰু কালাৰটো বৰ ধুনীয়া লাগিছে। খাম এতিয়া। ধুনীয়া হৈছে, একদম 10 মিনিটত বনাব পৰা এইটো। খালি কাটোতেতো এইটো এক্সট্ৰা টাইম লাগিবই বাৰু, কিন্তু 10 মিনিটত বনাব পৰা এইটো একদম ধুনীয়া ৰেচিপি, একদম ইজিয়েষ্ট ৰেচিপি। পিছবেলা ভণ্টি আহিছিলে, মানে মোৰ কাজিন ভণ্টি হয়, মোৰ দদাইদেউৰ ছোৱালী। তাইকে অহা দেখি তিনিজনীয়ে বাহিৰতে বহি চাহো খালোঁ আৰু কথা চথা পাতিলোঁ অলপ। বাহিৰত ইমান বতাহ মাৰি আছিলে, পোৱালীবিলাকে চিলা উৰাইছিলে, একদম বৰ ধুনীয়াকৈ উৰিছিলে, তাকে চাই আছিলোঁ আমি। অলপ পিছতে তিনিজনীয়ে আহি খালোঁ ভাত। ভাত পিছে স্পেচিয়েল একো নাই, এয়াই আৰু ষ্টাইলত ওলোৱা নাই। তাই মানে ঘৰলৈ আহিছিলে, এতিয়া গৈ আছে ঘৰলৈ, ময়ো গৈ আছোঁ। এইফালে চাই দিয়া বুলি ক'লে এইফালে চাই দিয়ে, ময়ো সেনেকুৱা এতিয়া লোকক ক'লেনো কি হ'ব। বাই বাই, এইফালে চাই দিয়া আকৌ, বাই বাই কৈ দিয়া। ৰাতিপুৱাৰ পৰা ঘৰতে সোমাই সোমাই আমনি লাগিছিলে, সেইকাৰণে অকণমান ওলাই আহিলোঁ। তাইকো লগ ধৰিছিলোঁ, কিন্তু তাই নাহিলে। তাইৰ বোলে ঘৰত কাম দুটামান আছে, সেইকাৰণে ময়ে গুচি আহিলোঁ। মানুহৰ কেতিয়াবা ঘৰটোতে সোমাই থাকোঁতেওতো আমনি লাগে ন, সেইকাৰণে অকণমান ওলাই আহিলোঁ। মই পিছে ইয়াত ভইচ অভাৰ দিছোঁ দেই, কাৰণ ওচৰত হুলস্থুল হৈ আছিলে, ওচৰৰ মানুহ ঘৰত গান বজি আছিলে, সেইকাৰণে তাৰমানে দিব লগা হ'ল। ইয়াত খেলি আছে ল'ৰা ছোৱালীবোৰে। আমাৰ সিটোপাৰৰ ৰাস্তাটো ইয়াৰ পৰা দেখোঁতে বহুত দূৰ নিচিনা লাগে, কিন্তু ইমান দূৰ নহয়, বেছি দূৰ নহয়। ৰ'দটো দিয়া নিচিনা লাগিছে, কিন্তু দিয়া নাই। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাই আছোঁ আপোনালোকক, তেতিয়ালৈকে বাই বাই।